নমস্কাৰ। এতিয়া বহুতে মোক পাৰ্চনেলি মেছেজ কৰি নাইবা ভিডিঅ'সমূহত কমেণ্ট কৰি সুধি থাকে যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নতুনকৈ যি ফৰেষ্টাৰ গেট 1ত 211টা পদ মুকলি হৈছে আৰু ফৰেষ্ট গাৰ্ডত যি 504টা আৰু AFPFত যি 405টা পদ মুকলি হৈছে, সেই যিটো পদৰ সংখ্যাটো বহুত কম আহিছে। এতিয়া যিসকলে পদৰ সংখ্যাটো কম আহিছে বুলি ভাবি আছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি পদৰ সংখ্যা, সেই পদৰ সংখ্যাটো বৃদ্ধি পাব। এতিয়া আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যেতিয়া এডভাৰটাইজমেণ্ট মুকলি হৈছিল তাত আপোনালোকৰ ভেকেঞ্চি যিটো লিষ্ট, সেই ভেকেঞ্চি লিষ্টটো টেণ্টেটিভ ভেকেঞ্চি বুলি লিখা আছিল। মানে আপোনালোকৰ সময় সাপেক্ষে পদৰ সংখ্যাটো বঢ়াই দিব পাৰে। গতিকে আপোনালোকৰ বাবে এতিয়া বহুত এটা ভাল খবৰ, কিয়নো আজি কেইদিনমান আগত ফৰেষ্টাৰ গেট 1ৰ পৰা আপোনালোকৰ ডেপুটি ৰেঞ্জাৰলৈ বহুখিনি মানুহ প্ৰমোশ্যন পাইছে। গতিকে ফৰেষ্টাৰ গেট 1ত পদৰ সংখ্যাটো বাঢ়িব আৰু আপোনালোকৰ AFPFতো আপোনালোকৰ বেছ ৱাইজত আপোনালোকৰ প্ৰমোশ্যন ট্ৰেইনিং হৈ আছে আৰু আপোনালোকৰ মানুহ প্ৰমোশ্যন পাই গৈ আছে। আপোনালোকৰ কনিষ্টেবলৰ পৰা বহুখিনি মানুহ প্ৰমোশ্যন পাইছে। গতিকে আপোনালোকৰ AFPFতো বহুখিনি পদ খালী আছে আৰু আপোনালোকৰ ফৰেষ্ট গাৰ্ডতো আপোনালোকৰ কিছুমান মানুহৰ ৰিটায়াৰমেণ্ট হৈছে আৰু আপোনালোকৰ কিছুমানে প্ৰমোশ্যন পাইছে। গতিকে ফৰেষ্ট গাৰ্ডতো পদ খালী হ'ব। আপোনালোকৰ ফৰেষ্টাৰ গেট 1, ফৰেষ্ট গাৰ্ড, AFPF আপোনালোকৰ গোটেইখিনিতে পদৰ সংখ্যাটো বাঢ়িব। গতিকে আপোনালোকৰ বহুত এটা ভাল খবৰ। মাত্ৰ আপোনালোকে নিজকে ভালদৰে সাজু কৰক। আপোনালোকে ৰিটেন টেষ্ট হওক আৰু ফিজিকেল টেষ্ট হওক, দুইটাৰ বাবে নিজকে ভালদৰে সাজু কৰক। আৰু এই ভিডিঅ'টো আপোনালোকৰ যিসকল দাদা বাইদেউ নাইবা বন্ধু বান্ধৱী নাইবা ভাইটি ভণ্টীয়ে অসম বন বিভাগৰ পদৰ সংখ্যাটো কম আহিছে বুলি ভাবি তেওঁলোকে আপোনালোকৰ মন মাৰি আছে, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।